সেপ্টেম্বৰৰ টকাটো মোৰ লগত থাকি গ'ল এতিয়া মাৰ টকাটো মই নোহোৱা কৰিব পাৰো নেকি হেতুটো মই নোৱাৰো কাৰণ সেপ্টেম্বৰত পোৱা টকাটো অক্টোবৰত পালে সেপ্টেম্বৰৰ টকাটো ক'ত যাব আজিয়ে মই আপোনালোকক ক'লো সেপ্টেম্বৰৰ ধাৰৰ সৈতে ফেব্ৰুৱাৰী মাহত মই আপোনালোকক এটা ডাঙৰ উপহাৰ দিম আজি আপোনালোকক মই কৈ থৈ দিলো এটা ডাঙৰ উপহাৰ দিম সেপ্টেম্বৰটো মনত ৰাখিম আৰু আগলৈ কি দিব পাৰো চিন্তা কৰি ফেব্ৰুৱাৰী মাহত মনত আছে না কোন মাহ বুলি ক'লো কোন মাহ এই পিছৰ ফালে কোৱা নাই কোন মাহ ফেব্ৰুৱাৰী মাহটো মনত ৰাখিব সেপ্টেম্বৰৰ পইচাটো মোৰ লগত আছে এতিয়া ঠিক আছে আৰু ফেব্ৰুৱাৰী মাহত আপোনালোকক মই আৰু এটা ডাঙৰ উপহাৰ আপোনালোকক মই দিম কি দিম মই আজি নকওঁ অকণমান এইটো মোৰ তাত থাকি যাওক মই নিজে নিজে ফেব্ৰুৱাৰী মাহত হঠাৎ আপোনালোকক কম যে মাসকল আজি আহক এইটো আপোনালোকক দি আছো হ'ব গতিকে ফেব্ৰুৱাৰী মাহত আপোনালোকক আমি আৰু এটা ডাঙৰ উপহাৰ দিবৰ কাৰণে গৈ আছো লগতে আৰু এটা কথা আপোনালোকক ক'ব খোজো অৰুণোদয় 3 সংখ্যা বাঢ়িলে সংখ্যাৰ লগত আঁচনিও বাঢ়িব লাগিব সেই কাৰণে আমি কৈছো যে 1 নৱেম্বৰৰ পৰা আমি এটা নতুন আঁচনি আৰম্ভ কৰিম ৰেশন কাৰ্ড সকলোৰে আছে নে নাই হাত দাঙকচোন আমাৰ বুথটো হাত দাঙক জুনে জুনে চাই আছে আমাক ৰেশন কাৰ্ড আছে নে নাই সকলোৰে বঢ়িয়া এই ৰেশন কাৰ্ডত আমি কি পাইছিলো এতিয়ালৈকে আমি ৰেশন কাৰ্ডত চাউল পাইছিলো 1 নৱেম্বৰৰ পৰা ৰেশন কাৰ্ডত আমি আপোনালোকক দালি নিমখ আৰু চেনি কম দামত দিয়া আমি আৰম্ভ কৰিম 1 তাৰিখৰ পৰা চাউলৰ লগতে দালি নিমখ আৰু চেনিও আপোনালোকে কম দামত পোৱা আৰম্ভ কৰিব কি বাকি থাকিলে গ্যাস বাকি থাকিলে আৰু মিঠাতেল বাকি থাকিলে হয় নে নহয় কি বাকি থাকিলে গ্যাস আৰু মিঠাতেল হয় নে নহয় এতিয়া কাৰ কাৰ ঘৰত গ্যাসৰ কানেকশন আছে হাত দাঙক সকলোৰে আছে এতিয়া আমি যে আপোনালোকক গ্যাসৰ ফৰ্মখন দিছিলো ফিল আপ কৰিলে নে আপোনাৰ সন্মান যাচিবলৈ আমি চেষ্টা কৰিছো এয়া হিতাধিকাৰী নহয় এয়া মোৰ মাৰ ওচৰত থকা মোৰ মাৰ ওচৰত থকা মোৰ ধাৰ মোৰ কৃতজ্ঞতা মোৰ প্ৰণাম যচাৰ এটা মাত্ৰ উপায় আৰু তাক আমি কৰি গৈ থাকিম আজি উপস্থিত থকা ৰাইজক মই ক'ব খোজো কংগ্ৰেছে অৰুণোদয়ক যিমানে সমালোচনা কৰিব মই সিমানে বেছি মাক অৰুণোদয় দি গৈ থাকিম সিমানে মই অৰুণোদয়ক ডাঙৰ কৰি গৈ থাকিম আৰু মই কংগ্ৰেছক ক'ব খোজো যিগৰাকী মুখ্যমন্ত্ৰীৰ ওপৰত 40 লাখ মাৰ আশীৰ্বাদ আছে তাৰ আপোনালোকে চুলি এডালো হৰাব নোৱাৰিব আপোনালোকে তাক বুজি লওক আপোনালোকে তাক বুজি লওক 40 লাখ মাৰ আশীৰ্বাদ আজি চৰকাৰৰ ওপৰত আছে আমাৰ ওপৰত আছে আছে নে নাই মাসকল আছে নে নাই আজি যিগৰাকী ব্যক্তিৰ ওপৰত যিখন চৰকাৰৰ ওপৰত 40 লাখ মাৰ আশীৰ্বাদ থাকে সেইখন চৰকাৰৰ বুঢ়া আঙুলি এটাও কোনেও লৰাব নোৱাৰে সেই কথা আজি কংগ্ৰেছ দলে বুজি লোৱা উচিত মই দুখ পাওঁ মই কষ্ট পাওঁ যেতিয়া কংগ্ৰেছ দলে বাৰে বাৰে অৰুণোদয় আঁচনিখনক সমালোচনা কৰে মোক সমালোচনা কৰক মোক যি পাই তাকে কওক কিন্তু অৰুণোদয় আঁচনিক সমালোচনা নকৰিব আপোনালোকো মাৰ পেটৰ পৰা জন্ম হৈছে তাক আপোনালোকে কেতিয়াও পাহৰি নাযাব
50 বছৰ আপোনালোকে চৰকাৰ চলাইছিলে কি কৰিলে অসমৰ মাতৃ জাতিৰ বাবে সেই কথা আপোনালোকে এবাৰ চিন্তা কৰিব কেইলেটামান খুটাৰ কাৰণে আপোনালোকে মাসকলক মিটিঙত লৈ আহিছিলে ট্ৰাকৰ পৰা খুটা পেলাই দিয়ে মাসকলে কাজিয়া কৰি এইটো পৰা কাঢ়িবৰ কাৰণে চেষ্টা কৰিব লাগে আজি মাসকলে অৰুণোদয় পাবৰ কাৰণে কতো যাব নালাগে মোদী ডাঙৰীয়াই বেংক একাউণ্ট বনাই দিছে 10 তাৰিখে বেংক একাউণ্টত নিজে নিজে টকা সোমাব কোনো ৰাজনৈতিক দলৰ মিটিঙত যাব নালাগে অৰুণোদয় পাবৰ কাৰণে কাৰো মিটিঙত যাব নালাগে মাত্ৰ 11 তাৰিখে ৰাতিপুৱা বেংকলৈকে যাব লাগে ইমানেই মাত্ৰ কাম হয় নে নহয় শ্ৰদ্ধাৰ আই মাতৃসকল আজি আমি আপোনালোকক আৰু এটা কথা ক'ব খুজিছো অৰুণোদয় আমি 17 ছেপ্টেম্বৰত কৰিবলগীয়া আছিল কৰিলো অক্টোবৰত তাৰ মানে ছেপ্টেম্বৰৰ টকাটো মোৰ লগত থাকি গ'ল এতিয়া মাৰ টকাটো মই নোহোৱা কৰিব পাৰো নেকি হেতুটো মই নোৱাৰো কাৰণ ছেপ্টেম্বৰত পোৱা টকাটো অক্টোবৰত পালে ছেপ্টেম্বৰৰ টকাটো ক'ত যাব আজিয়ে মই আপোনালোকক ক'লো ছেপ্টেম্বৰৰ ধাৰৰ সৈতে ফেব্ৰুৱাৰী মাহত মই আপোনালোকক এটা ডাঙৰ উপহাৰ দিম আজিয়ে আপোনালোকক মই কৈ থৈ দিলো এটা ডাঙৰ উপহাৰ দিম ছেপ্টেম্বৰটো মনত ৰাখিম আৰু আগলৈ কি দিব পাৰো চিন্তা কৰি ফেব্ৰুৱাৰী মাহত মনত আছে না কোন মাহ বুলি ক'লো কোন মাহ এই পিছৰ ফালে কোৱা নাই কোন মাহ ফেব্ৰুৱাৰী মাহটো মনত ৰাখিব ছেপ্টেম্বৰৰ পইচাটো মোৰ লগত আছে এতিয়া ঠিক আছে আৰু ফেব্ৰুৱাৰী মাহত আপোনালোকক মই আৰু এটা ডাঙৰ উপহাৰ আপোনালোকক মই দিম কি দিম মই আজি নকওঁ অকনমান এটো মোৰ তাত থাকি যাওক মই নিজে নিজে ফেব্ৰুৱাৰী মাহত হঠাৎ আপোনালোকক কম যে মাসকল আজি আহক এটো আপোনালোকক দি আছো হ'ব গতিকে ফেব্ৰুৱাৰী মাহত আপোনালোকক আমি আৰু এটা ডাঙৰ উপহাৰ দিবৰ কাৰণে গৈ আছো লগতে আৰু এটা কথা আপোনালোকক ক'ব খোজো অৰুণোদয় 3 সংখ্যা বাঢ়িলে সংখ্যাৰ লগত আঁচনিও বাঢ়িব লাগিব সেই কাৰণে আমি কৈছো যে 1 নৱেম্বৰৰ পৰা আমি এটা নতুন আঁচনি আৰম্ভ কৰিম ৰেশন কাৰ্ড সকলোৰে আছে নে নাই হাত দাঙকচোন আমাৰ বুথটো হাত দাঙক জুনে জুনে চাই আছে আমাক ৰেশন কাৰ্ড আছে নে নাই সকলোৰে বঢ়িয়া এই ৰেশন কাৰ্ডত আমি কি পাইছিলো এতিয়ালৈকে আমি ৰেশন কাৰ্ডত চাউল পাইছিলো 1 নৱেম্বৰৰ পৰা ৰেশন কাৰ্ডত আমি আপোনালোকক দালি নিমখ আৰু চেনি কম দামত দিয়া আমি আৰম্ভ কৰিম 1 তাৰিখৰ পৰা চাউলৰ লগতে দালি নিমখ আৰু চেনিও আপোনালোকে কম দামত পোৱা আৰম্ভ কৰিব কি বাকি থাকিলে গ্যাস বাকি থাকিলে আৰু মিঠাতেল বাকি থাকিলে হয় নে নহয় কি বাকি থাকিলে গ্যাস আৰু মিঠাতেল হয় নে নহয় এতিয়া কাৰ ঘৰত গ্যাসৰ কানেকশন আছে হাত দাঙক সকলোৰে আছে এতিয়া আমি যে আপোনালোকক গ্যাসৰ ফৰ্মখন দিছিলো ফিলআপ কৰিলে নে নাই আপোনালোকে কোনে কোনে ফিলআপ কৰা নাই হাত দাঙকচোন ঠিক আছে আপোনালোকে আমাক গ্যাসৰ ফৰ্মখন ফিলআপ কৰি দিয়ক তেতিয়া কি হ'ব যেতিয়া আপোনালোকে গ্যাস কিনিব আপোনালোকৰ বেংক একাউণ্টত মই আৰু 250 টকা পুটুক কৰি দি দিম হ'ব 950 টকা গ্যাসৰ দাম 250 টকা চৰকাৰে দিলে 700 টকা হ'ব
আৰু 550 টকাৰ গেছৰ দাম চৰকাৰে 250 টকা দিলে 300 টকা হ'ব। সেই কাৰণে মই আপোনালোকক অনুৰোধ কৰিম গেছৰ প্ৰপত্ৰখন অতি সোনকালে আপোনালোকে আমাক পূৰণ কৰি দিয়ক যাতে আমি সোনকালে গেছৰ পইচাও আপোনালোকক দিব আৰম্ভ কৰিব পাৰো। তাৰ মানে 1250 অৰুণোদয়ত পাব, 250 টকা গেছৰ কাৰণে পাব। কিমান হল তেতিয়াহ'লে দুইটা যোগ কৰিলে কিমান হল? 1500 হল, হয় না নহয়? এতিয়া বাকি থাকিলে মিঠাতেলটো, অহাবাৰ মোক ভোট দি জিকাই দিয়ক, মিঠাতেলটো কৰি দিম। হ'ব হ'ব না নহ'ব? এতিয়া আপোনালোকে চাওক, ল'ৰাৰ এডমিশ্যন, ছোৱালীৰ এডমিশ্যন কোনে কৰে? চৰকাৰে কৰি দিয়ে। দিয়ে নে নিদিয়ে? ল'ৰাৰ এডমিশ্যন, ছোৱালীৰ এডমিশ্যন চৰকাৰে কৰে। ছোৱালীক কোনে পঢ়ুৱায়? মামাই পঢ়ুৱায়, হয় নে নহয়? ছোৱালীক মামাই পঢ়ুৱায়। চাইকেল কোনে দিয়ে? মামাই দিয়ে। স্কুটি কোনে দিয়ে? মামাই দিয়ে। লগতে বিনামূলীয়া চাউল আমাৰ ডাঙৰ মামা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিয়ে, হয় নে নহয়? চাউল দিয়ে। আৰু বেমাৰ হলে চিকিৎসাৰ কাৰণে ৰেচন কাৰ্ডত 5 লাখ টকালৈকে সুবিধা দিয়ে। আমি অৰুণোদয় দিলো, লগতে দালি, নিমখ, চেনিৰ দাম কমাই দিলো, গেছতো 250 টকা দিলো, মিঠাতেলটো বাকি ৰাখি থৈ দিলো, অহাবাৰলৈকে মিঠাতেলটো হৈ যাব। এতিয়া আপোনালোকক মই দুটা অৰুণোদয় আঁচনিৰ বিষয়ে ক'ব খুজিছো। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগে। KYC, know your customer, বহুতে KYC নকৰে কাৰণে অৰুণোদয় টকা জমা নহয়। চৰকাৰে দি দিয়ে, টকাটো মাজত পৰি থাকে, একাউণ্টলৈকে নাযায়। কিয়? একাউণ্টটো KYC হোৱা নাই। আপোনালোকে নিজৰ বেংক একাউণ্টটো পৰিষ্কাৰ কৰি ৰাখিব। নিজৰ বেংক একাউণ্টটো যদি পৰিষ্কাৰ হৈ নাথাকে তেতিয়াহ'লে অৰুণোদয় টকা আমি পঠালেও আপোনালোকৰ একাউণ্টত গৈ নাপায়গৈ। এইটো হল 1 নম্বৰ। 2 নম্বৰ, অৰুণোদয় নামৰ বাবে আপোনালোকে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব। কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব, তেতিয়া আমি নতুন নম্বৰটো আমাৰ লিষ্টত সোমাই ল'ম। তৃতীয়তে, আজিলৈকে আমাৰ কোনো অফিচাৰ নাছিলে, অৰুণোদয় নাপালে আমি ক'ত যাম? এতিয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয় সহায়ক থাকিব। যদি মাহত টকা নাহে ব্লকৰ অফিচত গৈ আপোনালোকে অভিযোগ কৰিব পাৰিব। তৃতীয়তে, এটা আমি